ভাৰত চৰকাৰে এটা আমাক বিশেষ নিৰ্দেশ দিছে যেটো আপোনালোকৰ মাজেৰে আমি পপুলাৰ হোৱাটো বিচাৰিছো প্ৰত্যেক মাহত অসমলৈ চাউল আহে ৰাইচ আহে যাৰ থ্ৰদি আমি ৰেচনৰ দোকানৰ থ্ৰদি আমি গাঁৱৰ মানুহক আমি বিতৰণ কৰো আৰু এটো প্ৰত্যেক মাহে মাহে আহে ভাৰত চৰকাৰে বিচাৰিছে যে লজিষ্টিক ৰেসপন্সিবিলিটি টু গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ কমি যাব লাগে যাতে দে ক্যান পুট দা এনাৰ্জি ফৰ আদাৰ ইম্পৰ্টেন্ট ডিমান্ডস হেকাৰণে তেওঁলোকে আমাক অনুৰোধ কৰিছে যে 3 মাহৰ চাউল তেওঁলোকে একেলগে দি দিব অৰ্থাৎ জুন মাহত জুন জুলাই আগষ্ট এজন মানুহে 5 কেজি কৈ পায় 5 কেজিৰ পৰিৱৰ্তে আমি 15 কেজি দি দিম যাতে জুন জুলাই আগষ্ট নেক্সট সেপ্টেম্বৰত পাব সো 3 মাহৰ ন্যাশনাল ফুড সিকিউৰিটি এক্টৰ চাউল আমি জানুৱাৰীত জুনত আমি একেলগে দি দিম খালি ৰাইজে তো ভাবিব নালাগে যে এটো ৰাইচ বাঢ়ি গল গতিকে অহা মাহতো 15 কেজি পাম তাৰ পিছৰ মাহতো 15 কেজি পাম 5 কেজি আছে কিন্তু 3 মাহৰ চাউল আমি একেলগে দি দিম আমি টিভিয়ে পত্ৰ ইয়াক আমি কৰিম ইউজুৱেলি এটা ফ্যামিলিয়ে ম্যাক্সিমাম 35 কেজি পায় 35 into 3 112 105 হ'ব না সো 105 কেজি আমি দি দিলু সবে 35 নাপায় যাৰ পৰিয়ালৰ সংখ্যা কম কিন্তু 5 into 7 ম্যাক্সিমাম 35 পায় কোনবাই 15 পায় কোনবাই 20 পায় জুনে যিমান পায় তাৰ আমি 3 times দি দিম যাতে কোনো ধৰণৰ ভাৰত চৰকাৰৰ লজিষ্টিক প্ৰেছাৰটো যাতে কমি যায় কাৰণ ট্ৰাক বিলাক যদি অসমত আহি থাকে যুদ্ধ ক্ষেত্ৰত যাব নোৱাৰিব হেকাৰণে এবাৰতে যদি আমি 3 মাহৰ চাউল লৈ লওঁ তেতিয়াহলে গুটেই লজিষ্টিক ৰেলত চাউলৰ কাৰণে মালবাহী ৰেল আহিব লাগে এটা ৰেলত আমি আৰ্মিৰ মুভমেন্ট লাগিব গতিকে যদি মালবাহী ট্ৰেইন 3 বাৰ আহাতকৈ এবাৰ আহিলে দুবাৰ ফ্ৰী হৈ যাব সো একাৰণে লজিষ্টিক প্ৰেছাৰৰ পৰা ফ্ৰী কৰি দিবৰ কাৰণে আমি 3 মাহৰ চাউল জুন মাহত একেলগে দিম এটো অসম বুলি নহয় সকলো ৰাজ্যৰ কাৰণে এটো এসঅপি হৈছে আৰু অসমৰ ৰাজ্যক মই বিশেষকৈ কথাখিনি অলপমান